নতুন দিল্লীত অসম দিৱস উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদ্যোগত আয়োজিত হয় অসম দিৱসৰ কাৰ্যসূচী। অসমৰ পৰা শাসকীয় দলটোৰ প্ৰতিগৰাকী সাংসদ উপস্থিত থকাৰ লগতে অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা। অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, ICHRৰ সদস্য সচিব ডক্টৰ ওমজি উপাধ্যায়। স্বৰ্গদেউ চাওলুং চুকাফাই আমাক সমন্বয় শিক্ষা দি গৈছে। আমি একেলগে বসবাস কৰি শান্তিৰে বৃহত্তৰ অসমীয়া সমাজখন বৰ অসম নিৰ্মাণ কৰাৰ বাবে যিটো তেখেতে যাত্ৰা আৰম্ভ কৰিছিল ত্ৰয়োদশ শতিকাতে, আজি সেই যাত্ৰাক সফল দিয়াৰ বাবে বিভিন্ন শতিকাত প্ৰায় 43 গৰাকী আহোম স্বৰ্গদেউ স্থানীয় সকলো খিলঞ্জীয়া ভূমিপুত্ৰৰ সৈতে মিলি বিশ্বৰ ইতিহাসত এটা সুকীয়া অধ্যায় সৃষ্টি কৰিবলৈ সক্ষম হ'ল। আৰু আমি আজি সকলোৱে আকৌ এবাৰ সংকল্প লৈছোঁ যে যেনেকৈ 17 বাৰ মোগলক পৰাজিত কৰিছিল আহোম সেনাই, অসমীয়া সেনাই, তেনেকৈ আজিৰ আধুনিক মোগলসকল কেনেদৰে কেৱল ৰাজনীতিৰ নামত, শাসনৰ নামত যি ধৰণে আমাৰ ওপৰত আক্ৰমণ কৰা সকলৰ পক্ষ লৈছে, সেই সকলকো আজি আমি সোঁৱৰাই দিছোঁ যে আজি আমাৰ এই বৰ অসমখনক যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ জাতিটোক জীয়াই ৰাখিব লাগিব। মোগলৰ যি আগ্ৰাসনৰ যি আধুনিক বংশধৰসকল আছে, সেই সকলৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হ'ব লাগিব। অসম দিৱস আজি সমগ্ৰ অসমতে উলহ মালহে উদযাপন কৰা হৈছে। আমি নতুন দিল্লীতো আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাসগৃহৰ চৌহদত ইয়াত আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছে। আমিও অসমৰ সমূহ সাংসদ তথা বিশিষ্ট অতিথিসকল তথা নতুন দিল্লীস্থ প্ৰবাসী অসমীয়াসকলৰ সৈতে আমি ইয়াত চাওলুং চুকাফাক আমি প্ৰণিপাত জনাইছোঁ, তেখেতক সশ্ৰদ্ধা স্মৰণ কৰিছোঁ। বিভিন্ন বিদ্যায়তনিক কথাও ইয়াত আলোচনা হৈছে। চাওলুং চুকাফা তথা আহোম তথা অসমীয়াৰ শৌৰ্য, বীৰ্য, দেশপ্ৰেম, পৰাক্ৰম, ইতিহাসৰ সোণালী পৃষ্ঠাবিলাক ইয়াত আকৌ পুনৰ আলোচনা কৰা হৈছে।